खुलुमबाय नमस्कार भाले आसेने मोजाङैनो दङ ना रायजोफोर UPPL जिंदाबाद UPPL जिंदाबाद UG ब्रह्म जिंदाबाद UG ब्रह्म जिंदाबाद আজি আমাৰ মছলপুৰৰ এই নিৰ্বাচনী সভাত উপস্থিত হোৱা আমাৰ দাদাসকল ভাইসকল বাইদেউসকল ভনীসকল আৰু মোৰ বন্ধুসকল মই আপোনালোক সকলোলৈ দলৰ কেন্দ্ৰীয় কমিটিৰ হৈ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ইমান সংখ্যক লোক আহি আমাক সাহস দিয়াৰ কাৰণে আৰু লগতে আহি থকা 22 সেপ্টেম্বৰত হ'ব লগা নিৰ্বাচনত বাক্সা জিলা 2020 চনত যেনেকৈ UPPLৰ দুৰ্গ আছিলে আজিও একে দুৰ্গ আজি প্ৰমাণ কৰি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ সভাত উপস্থিত আছে আমাৰ কেবিনেট মন্ত্ৰী আমাৰ সকলোৰে জ্যেষ্ঠ UG ব্ৰহ্ম ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী মোৰ বন্ধু এজন যুৱ নেতা শুক্লাচৰণ নৱাটিয়া ডাঙৰীয়া আজিৰ সভাত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মাইনৰিটি সেলৰ প্ৰেসিডেন্ট ইছুফ আলী ডাঙৰীয়া যুৱ শাখাৰ প্ৰেসিডেন্ট আমাৰ ইৰাকদাও ব্ৰহ্ম ডাঙৰীয়া মহিলা শাখাৰ উপ সভানেত্ৰী আমাৰ বিউটি মোছাহাৰী ডাঙৰীয়ানী লগতে আজি আমাৰ দলৰ জ্যেষ্ঠ নেতা চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী ডাঙৰীয়া আমাৰ MCLA সকল প্ৰাক্তন MCLA সকল আৰু দলৰ কেন্দ্ৰীয় আৰু জিলা নেতৃবৃন্দ সকল উপস্থিত আছে আমাৰ এই সমষ্টিৰ MCLA প্ৰাক্তন EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া ৰাইজৰ লগত বহি আছে আৰু লগতে আমাৰ মছলপুৰ ব্লক কমিটি কোকলাবাৰী ব্লক কমিটি বাগানপাৰা দিহিৰা ব্লক কমিটিৰ আমাৰ বিষয়ববীয়া সকল আজি ইয়াত ৰাইজৰ লগত উপস্থিত আছে UPPL দলৰ কাৰণে এইটো দ্বিতীয়বাৰৰ কাৰণে ইলেকশ্যন 2015 চনত UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত UPPL দল জন্মগ্ৰহণ কৰিছিল সেই সময়ত বড়োলেণ্ডৰ যি পৰিৱেশ পৰিস্থিতি হিটো ভাল নাছিলে বহুত মানুহৰ মুখে মুখে এই কথা ওলাইছিলে যে বড়োলেণ্ডত আৰু আমি কেতিয়াও শান্তি ঘূৰি নাপাম বড়োলেণ্ডৰ সদায় অশান্তি হৈ থাকিব বড়োলেণ্ডত জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি আকৌ পুনৰ নাহিব বড়োলেণ্ডত আমি ভাল সপোন কেতিয়াও ৰচনা কৰিব নোৱাৰিম তেনেকুৱা এটা চিন্তা আছিলে হত্যা হিংসা মদ ভাং জুৱা ধন দাবী বিভিন্ন পৰিৱেশৰ মাজত এটা শক্তিশালী গণতান্ত্ৰিক এটা বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে জাতি জনগোষ্ঠী সকলো নাগৰিকক নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ মাজত নিজৰ জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস আৰু আমাৰ ইয়াত বসবাস কৰা 26টা জনগোষ্ঠীৰ মাজত পুনৰ মিলন আনিবলৈ একত্ৰীকৰণ কৰিবলৈ UG ব্ৰহ্ম ডাঙৰীয়া UPPL দলটো জন্মগ্ৰহণ কৰিছিলে 2015 চনৰ পৰা আৰম্ভ কৰি 2020 চনত UPPLৰ নেতৃত্বত বড়োলেণ্ডত চৰকাৰ গঠন কৰা হ'ল বড়োলেণ্ডত চৰকাৰ গঠন কৰাৰ লগে লগে আমি দেখিবলৈ পালো যে 17 বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি BPF শাসন আছিলে সেই শাসন সময়ত BPFৰ কোনো নীতি নাছিলে এটা নীতিবিহীন চৰকাৰ চলি আছিলে আৰু কোনো আদৰ্শ নোহোৱা এটা দল চলি আছিলে নীতিবিহীন চৰকাৰ আদৰ্শবিহীন দল 17 বছৰৰ কাৰণে এই অঞ্চলত তেখেতসকলে শাসন কৰিছিলে আৰু সেই কাৰণে 17 বছৰ শাসন কৰাৰ পিছতো পৰিৱৰ্তন বুলি এই অঞ্চলত ৰাইজে একো দেখিবলৈ পোৱা নাছিলে আৰু সেই কাৰণে 2020 চনত ৰাইজে সিদ্ধান্ত ল'লে যে এইবাৰ পৰিৱৰ্তন কৰিব লাগিব আৰু UPPL দলৰ স্লোগান হিটোৱে আছিলে যে পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ আৰু পৰিৱৰ্তন ক'ত লাগে পৰিৱৰ্তন আমাৰ চিন্তাধাৰাত লাগে পৰিৱৰ্তন ক'ত লাগে
পরিবর্তন আমার কাম কাজত লাগে, পরিবর্তন ক'ত লাগে, পরিবর্তন সামাজিক রাজনৈতিক শিক্ষা অর্থনীতি সবতো লাগে। এই কথা আমাৰ দূৰদৰ্শী নেতা ইউজি ব্ৰহ্ম ডাঙৰীয়াই চিন্তা কৰিব পাৰিছিলে। আৰু সেই 5 বছৰ সম্পূৰ্ণ হোৱা নাই। অহা জানুৱাৰী ডিচেম্বৰ মাহৰ 15 তাৰিখতহে আমাৰ চৰকাৰ 5 বছৰ সম্পূৰ্ণ হ'ব। কিন্তু 5 বছৰ কমপ্লিট নহওঁতে আজি আমি ইলেকশ্যনলৈ আহিলোঁ। কাৰণ আমাৰ সাহস আছে, কাৰণ আমাৰ বিশ্বাস আছে নিজৰ ওপৰত আৰু আপোনালোকৰ ওপৰত। যি কাম কৰিছোঁ নিজৰ হৃদয়ৰ পৰা কৰিছোঁ, ভাল চিন্তা লৈ কৰিছোঁ, ৰাইজৰ স্বাৰ্থত কৰিছোঁ, মা দেউতা দাদা ভাই সকলৰ স্বাৰ্থত কৰিছোঁ। সেইকাৰণে আমাৰ বিশ্বাস আছে যে আমি ডিচেম্বৰ মাহৰ 15 তাৰিখলৈ অপেক্ষা কৰা নাই। ছেপ্টেম্বৰ মাহতে আমি ইলেকশ্যন খেলিবলৈ, ইলেকশ্যনত যাবলৈ আমি সাহস কৰিছোঁ। এইখিনি সময়ত আপোনালোকে চবে অনুভৱ কৰিছে যে 17 বছৰ BPFৰ চৰকাৰ আৰু তাৰ আগৰ 1947 চনৰ পৰা আমাৰ স্বাধীনতাৰ এই দীঘলীয়া সময় আৰু 5টা UPPL চৰকাৰৰ পাৰ্থক্য আপোনালোকে দেখিবলৈ পাইছে। আমি সংগ্ৰামৰ পৰা আহিছোঁ, বিভিন্ন জাতীয় সংগ্ৰাম, সামাজিক সংগ্ৰাম, শৈক্ষিক সংগ্ৰাম, শিক্ষাৰ সংগ্ৰাম, শিক্ষক লাগে কিতাপ লাগে বুলি সংগ্ৰাম কৰা সেই পৰিৱেশৰ পৰা আমি আহি ৰাজনীতিলৈ আহিছোঁ। গতিকে বড়োলেণ্ড অঞ্চলৰ বড়ো, অসমীয়া, মদাহী, ৰাজবংশী, আদিবাসী, গোৰ্খা, ইয়াত নাথ যোগী, কলিতা যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ নিজৰ 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 জনগোষ্ঠীয় সমস্যাবিলাক আমি বুজি পাওঁ আৰু উমৈহতীয়া যিবিলাক সমস্যা আছে সেইটোৱে আমি বুজি পাওঁ। আৰু সেইকাৰণে এই 5টা বছৰত চৰকাৰ চলোৱা সময়ত আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই, আমাৰ কোনো ধৰণৰ আমি সমস্যাৰ সন্মুখীন হোৱা নাই। মই আজি ধন্যবাদ জনাওঁ বিটিআৰবাসী ৰাইজক, মই ধন্যবাদ জনাওঁ মছলপুৰবাসী ৰাইজক যে আপোনালোকে আমাক বিশ্বাসত লৈ 2020 চনত শাসনলৈ অনাৰ কাৰণে আপোনালোকৰ দাদা ভাই ভনী হিচাপে আজি আমি শাসনত 5 বছৰ থাকি আপোনালোকে দীঘলীয়া সময় বিচৰা নিৰাপত্তাটো আপোনালোকক আনিবলৈ পাৰিছোঁ। আপোনালোকে দীঘলীয়া সময় বিচৰা শান্তি আপুনি ঘূৰাই আনিব পাৰিছোঁ। আপোনালোকে দীঘলীয়া সময় ৰখি থকা যি নেকি সমন্বয়, এই সমন্বয়টো আমি ঘূৰাই আনিব পাৰিছোঁ। মানুহৰ জীৱনত কি লাগে? আমি সকলো ৰাতিপুৱাৰ পৰা গধূলি নিজৰ নিজৰ কামত ব্যস্ত থাকোঁ। এই গ্ৰাম্য অঞ্চলৰ ৰাইজ খেতি কৰি খায়, খেতি বাতি কৰি খোৱা ৰাইজ, বহুত কম মানুহে চাকৰি কৰে। কিন্তু আমি কি বিচাৰোঁ? সামাজিক সুস্থিৰতা, সমাজখন ভালে থাকিব লাগে। সমাজখন যদি ভালে থাকে বাকীখিনি কাম কৰাত আমাৰ একো অসুবিধা নহয়। কিন্তু এই সমাজখনতে যেতিয়া অশান্তি অস্থিৰতা বিৰাজ কৰে, সমাজখনত আমি ভাল চিন্তা কৰিলেও এইটো বাস্তৱত ৰূপায়ণ কৰিব পৰা নাযায়। এই কাৰণে আমি দেখিছোঁ 17 বছৰ BPFৰ শাসনকালত তেখেতসকলে চেষ্টা নকৰিলে যে বড়োলেণ্ডত যে স্থায়ী ঘূৰি আহিব পাৰে, স্থায়ী শান্তি ঘূৰি আনিব লাগে। যি যি অঞ্চলত শান্তি আছে এই অঞ্চলবিলাক অৰ্থনৈতিকভাৱে আগুৱাই গ'ল। যি যি অঞ্চলত শান্তি আছে এই অঞ্চলবিলাক শিক্ষাৰ ক্ষেত্ৰত বহুত আগুৱাই গ'ল। যি যি অঞ্চলত শান্তি আছে এই অঞ্চলবিলাকত আজি আন্তঃগাঁথনি বহুত নিৰ্মাণ কৰা হ'ল। যি অঞ্চলবিলাকত অশান্তি হৈ আছে, উত্তৰ পূৰ্বাঞ্চলে হওক, ভাৰতৰ বিভিন্ন ৰাজ্যই হওক, আজিলৈকে সেই ৰাজ্যবিলাক পিছ পৰি আছে। তো সেইকাৰণে আমাৰ দায়িত্ব আছিলে 2003 চনত চুক্তি কৰাৰ পিছত বড়োলেণ্ডত স্থায়ী শান্তি ঘূৰাই আনিব লাগে। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই কথাটো চিন্তা কৰিব নোৱাৰিলে। তেখেতৰ ভুলৰ কাৰণে ইফালে গোষ্ঠীগত সংঘৰ্ষ, জাতিগত সংঘৰ্ষ, ভাতৃঘাতী সংঘৰ্ষবিলাক হৈ গ'ল আৰু ইয়াৰ মাজতে বন্দুক বাৰুদৰ ৰাজনীতিও চলিল আৰু তেখেতৰ ভুলৰ কাৰণে বড়ো অনাবড়ো এটা সম্পৰ্ক বেয়া হৈ গ'ল। যুগে যুগে বসবাস কৰা বড়ো অসমীয়া জনগোষ্ঠীবিলাকৰ মাজত বড়ো অনাবড়োৰ এটা লক্ষ্মণ ৰেখা টানি দিয়া হৈছিলে আজিৰ পৰা 10-12 বছৰ আগত। কিন্তু UPPL মডেলৰ ৰাজনীতিত এই আটাইবোৰ সমস্যা, যি সমস্যা সমাজৰ কাৰণে ভাল নহয়, যি সমস্যা জাতি জনগোষ্ঠীৰ কাৰণে ভাল নহয়, যি সমস্যাবিলাক আমাৰ নাগৰিক হিচাপে জীয়াই থকাত আমাৰ যিটো সমন্বয়, যিটো ইণ্টিগ্ৰিটি ইয়াত
বেঘাত জন্মিছে এই সমস্যাবিলাক স্থায়ী সমাধান কৰাটোৱে আমাৰ উদ্দেশ্য আছিলে আৰু এই 5টা বছৰত এটাৰ পিছত আনটো সমস্যা আমি সমাধান কৰিলো আৰু 5টা বছৰৰ পিছত দেখিলে 26টা জনগোষ্ঠী একেলগে বহি আজি মিটিং কৰিব পৰা হৈছে আজি কিছুমান ডাঙৰ ডাঙৰ নেতাবিলাক আহি আমাৰ মানুহবিলাকক ভয় খুৱাই আছে যে ইয়াত কোনোবা মাটি বাৰীৰ অধিকাৰ নাপাব কোনোবা ইয়াতে কিবা সাংবিধানিক অধিকাৰ নাপাব ইয়াত অমুক কাম নহব তুমুক কাম নহব এইবিলাক আহি কৈছে যি সমাজখনে কঠোৰ পৰিশ্ৰমৰ বিনিময়ত যি সমাজখনে বহুত বছৰ অপেক্ষা কৰাৰ পিছত আজি শান্তি আৰু সমন্বয় ঘূৰাই আনিব পাৰিছে এই সমাজখন কোনোবা আকৌ ভাঙিবলৈ চেষ্টা কৰিছে কিন্তু শ্ৰদ্ধা ৰাইজ যেতিয়ালৈকে ইউপিপিএল থাকিব এই বড়োলেণ্ড অঞ্চলত পুনৰ বন্দুক বাৰুদ হিংসা মদ ভাং জুৱা আৰু সমাজ বিভাজনৰ ৰাজনীতিটো কেতিয়াও ইয়াতে পৰাশ্ৰয় দিয়া নহব সমাজখন একতা হৈ আগবাঢ়ি যাব লাগিব মছলপুৰ বজাৰত কোনবা দাস ডেকা বজাৰত কিবা বিক্ৰী কৰিব আনিব আৰু বসুমতাৰী নাৰ্জাৰীয়ে ইয়াতে কিনি খাব মছলপুৰ বজাৰত কোনোবা বসুমতাৰী নাৰ্জাৰীয়ে কিবা বেচিবলৈ আহিব কোনবা দাস ডেকা ইয়াতে কিনি খাব মছলপুৰ কলেজত কোনবা বসুমতাৰী প্ৰফেচাৰে পঢ়াব ইয়াত দাস শইকীয়া সবে পঢ়িব আৰু ইয়াত মছলপুৰ হায়াৰ সেকেন্ডাৰী স্কুলত কোনবা কলিতাই পঢ়াব বসুমতাৰী নাৰ্জাৰী ছাত্ৰ ছাত্ৰী তেখেতৰ পৰা জ্ঞান ল'ব এই সমাজ বিভাজনৰ ৰাজনীতি আৰু ইয়াত নচলে সমাজৰ হিংসাৰ পৰিৱেশ ইয়াত আৰু নচলে এই হিংসাৰ পৰিবেশটো দূৰ কৰি অনাগত দিনত সুস্থ সমাজ গঢ়াৰ কাৰণে আমাৰ আহি থকা প্ৰজন্মক ভাল এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব তো সেইকাৰণে এই 5টা বছৰত আমি কি কৰিলো ইয়াত ভূমি কিনিব নোৱাৰে মাটি কিনা বেচা কৰিব নোৱাৰে বুলি কৈ আছিলে আমাৰ চৰকাৰৰ দিনৰ 70,000 পৰিয়ালে মাটি কিনা বেচা কৰিছে ইয়াত কোনো মাটি কিনা বেচাত বাধা নাই আগৰ বিপিএফৰ চৰকাৰৰ দিনত মাত্ৰ 1,600 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হৈছিলে আমাৰ চৰকাৰৰ দিনত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰা হ'ল 17 বছৰ বিপিএফৰ দিনত মাত্ৰ 59,000 ঘৰ বনাব পাৰিছিলে আমাৰ 4 বছৰত আমি 3 লাখ দুখীয়া পৰিয়ালৰ ঘৰ বনাব পাৰিলো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 1800 কিলোমিটাৰ ৰাস্তা দলং নিৰ্মাণ কৰা হৈ গল 1,800 স্কুল কলেজ বিলাক আজি ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়িব পৰা এটা পৰিৱেশ গঢ়া হ'ল সেই স্কুল বিলাক ঠিক কৰি দিয়া হ'ল 2,095টা মন্দিৰ থানচালি আমাৰ বাথৌ মন্দিৰ ব্ৰহ্ম মন্দিৰ আমাৰ দুৰ্গা মানে মন্দিৰ মা দুৰ্গাৰ মন্দিৰ গোসাইঘৰ সত্ৰবিলাকত 2 লাখ টকা দিবলৈ পাৰিছো মাত্ৰ 4টা বছৰত আগৰ সময়ত এই ধৰ্মীয় অনুষ্ঠানবিলাক চোৱা নাছিলে এই শিক্ষা অনুষ্ঠানবিলাক চোৱা নাছিলে সেলফ হেল্প গ্ৰুপবিলাক চোৱা নাছিলে ব্লকৰ যিবিলাক সেলফ হেল্প গ্ৰুপৰ পইচা আহে এই পইচাটো বিপিএফৰ দিনত আধা ভাগাই খোৱা হৈছিলে আৰু আজি সেলফ হেল্প গ্ৰুপৰ যি পইচা টকা ব্লকত আহে এইটোতো সেলফ হেল্প গ্ৰুপে পায় ইয়াৰ উপৰঞ্চি আমি 1 লাখ মহিলাসকলৰ উপকৃত হোৱা 10,000 সেলফ হেল্প গ্ৰুপক ইতিমধ্যে 25,000 কোটি টকা দিয়া হৈ গ'ল 25,000 কোটি টকা দিয়া হৈ গ'ল আমাৰ মাইনাউচৰাং বিথাংকিৰ আধাৰত অনসাই বিথাংকিৰ আধাৰত 30,000 আমাৰ মহিলাসকলক যিসকলে পিঠা বিক্ৰী কৰে চাহ বিক্ৰী কৰে সৰু সুৰা দোকান দিয়ে 5,000 টকা আৰ্থিক সাহায্য দিয়া হ'ল আৰু নেক্সট আমি টাৰ্গেট ৰাখিছো 1 লাখ আমাৰ মহিলাসকলক বাইদেউ মাসকল যিসকলে ক্ষুদ্ৰ ব্যৱসায় কৰে তেখেতসকলক আহি থকা সময়ত 1 লাখক আৰু 5,000 কোটি টকা দিয়া হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে 30,000 ছাত্ৰ ছাত্ৰীক আমি বিভিন্ন সহায়ৰ কাৰণে 5,000 কোটি টকা দিয়া হ'ল আৰু আহি থকা সময়ত আমি 1 লাখ ছাত্ৰ ছাত্ৰীক আৰু 5,000 কোটি টকা দিবলৈ চিন্তা কৰা হৈছে যে এই 5,000 বিভিন্ন কিতাপ পত্ৰ কিনা বহি কিনা বিভিন্ন কিনাত হেল্প কৰে তেনেকুৱা বিষয়বিলাক আমি চাইছো ইতিমধ্যে 12,000 মহিলাসকলে হ্যান্ডলুম মিশনৰ দ্বাৰা উপকৃত হৈছে আমি অহা 5টা বছৰৰ টাৰ্গেট ৰাখিছো 1 লাখ মহিলাসকলে বুৱনী শিপিনীক ডাইৰেক্ট আমি ফাইনেন্সিয়েল বেনিফিট দি পেলাই আৰ্থিকভাৱে আগুৱাই যোৱাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে 27টা আমাৰ মহিলা এফপিসি গঠন কৰা হ'ল 40টা মহিলা মাৰ্কেট নিৰ্মাণ হৈ আছে
এই 40টা মহিলা মার্কেট অকল মহিলার কারণে কিন্তু 420টা ভিসিডিসিত 420টা মহিলাসকলৰ কাৰণে স্কিল ট্ৰেইনিং চেণ্টাৰ আমি কৰিবলৈ গৈ আছো য'ত মহিলাসকলে নিজৰ ভিসিডিসিতে বিভিন্ন কাম কাজবিলাক শিকি উপাৰ্জনৰ পথটো নিজৰ ঘৰতে ল'ব পাৰে এই কাৰণে 420টা ভিসিডিসিত 420টা মহিলাসকলৰ কাৰণে স্কিল ট্ৰেইনিং চেণ্টাৰ আৰু ওয়ার্কিং সেট আমি নির্মাণ কৰিবলৈ গৈ আছো এই কামবিলাক আমাৰ অঞ্চলৰ ৰাইজৰ কাৰণে কৰা হৈছে ইতিমধ্যে 40টা সমষ্টিত 52খন সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰা হ'ল 40টা সমষ্টিৰ ভিতৰত 12টা সমষ্টিত 5 কোটিৰ আমি ইতিমধ্যে ষ্টেডিয়াম নিৰ্মাণ কৰা হৈ গ'ল বিভিন্ন জায়গাবিলাকত আজি কোটি টকাৰ আজি ষ্টেডিয়াম বিলাক নিৰ্মাণ হৈ আছে গতিকে আজিৰ সময়ত এই বড়োলেণ্ডত শান্তি ঘূৰি অহাৰ পিছত অনাগত দিনত এটা সুস্থ সমাজ গঢ়াৰ কাৰণে উন্নত বড়োলেণ্ড গঢ়াৰ কাৰণে আজি ইউপিপিএল মডেলৰ ৰাজনীতিত আমি এই কামবিলাক কৰি আছো অকল বড়ো জনগোষ্ঠী নহয় 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি এটা সময়ত বিভিন্ন মানুহে উজুহাত দিছিলে যে বড়োলেণ্ডত বিভিন্ন ভাষাক এলাগি কৰা হৈছে মাহিয়াৰ চকুৰে চোৱা হৈছে আজি আমাৰ চৰকাৰৰ দিনত 18টা ভাষা একেলগে আমি ওয়ার্ড বুক ইয়াতে যুগুত কৰি ওলাইছো ইতিমধ্যে আমি ডিকশনাৰী আজি পাবলিশ কৰা হৈছে 18টা ল্যাঙ্গুয়েজক লৈ প্ৰায় প্ৰত্যেকটো জনগোষ্ঠীৰ এটা সংস্কৃতি ৰীতি নীতিৰ কিবা এটা বিশেষ দিন এই দিনটো আমি সরকারি ক্যালেন্ডারত আনিছো ইয়াত বৈশাগুও থাকিব বিশুৱাও থাকিব বাইশও থাকিব যিমান জনগোষ্ঠীৰ যিমান কৰম পূজাৰ পৰা আদি কৰি সব জনগোষ্ঠীৰ গোৰ্খাসকলৰ তীজ সমাৰোহ সবকো আজি ইয়াত ৰাখা হৈছে আমাৰ বিহুটো আছে সব জনগোষ্ঠীৰ সাংস্কৃতিক বিলাক আজি মদাইসকলৰ বৰমানি পূজা খৰণীয়া কছাৰীৰ আজি যি আছে বাগোসাই উৎসৱ সবকো আজি আমাৰ ক্যালেন্ডারত আনা হৈছে যাহাতে প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ পৰিচয় অস্তিত্বলৈ বড়োলেণ্ড জীয়াই থাকিব পাৰে আমি এই 26টা জনগোষ্ঠী ভাৰতৰ বিভিন্ন প্ৰান্তত বিচাৰি নাপালিও এই জনগোষ্ঠীয়ে নিজকে বড়োলেণ্ডত বিচাৰি পাব এই কথাটো নিশ্চিত কৰিছে দিল্লীত আমাৰ চৰকাৰ আছে দিছপুৰত আমাৰ চৰকাৰ আছে আজি অৰুণোদয় প্ৰদান কৰিছে ইউজি ব্ৰহ্ম ডাঙৰীয়া ভূপেন বড়োচা ডাঙৰীয়া মন্ত্ৰী হিচাপে এমএলএ হিচাপে দায়িত্ব লৈছে যিটো আঁচনি অসম চৰকাৰৰ পৰা যি আঁচনিত আমাৰ মন্ত্ৰীসকল ইয়াতে দায়িত্ব লৈছে যাহাতে সবে অৰুণোদয়টো পায় ৰেশন কাৰ্ড যাহাতে সবে পায় দুখীয়া গৰীব মানুহৰ কাৰণে আহা যিকিনো আঁচনি 100% যাহাতে ৰূপায়ণ হয় ইয়াৰ কাৰণে আমি কাম কৰি আছো খেতিয়কসকলৰ ডাটাবেছ কৰা হৈছে বুৱনী শিপিনীৰ ডাটাবেছ কৰা হৈছে আৰু 100% যি মাটি বাৰীৰ নথি পত্ৰবিলাক ডিজিটাইজ কৰা হৈছে অহা 5টা বছৰৰ ভিতৰত আমি মাত্ৰ 2টা বছৰ লৈছো 2টা বছৰত যি সকল ভূমিহীন প্ৰত্যেকটো ভূমিহীন পৰিয়ালে ভূমি পাব আৰু যি সকলে ভূমি আছে কিন্তু নিজৰ নামত কৰিব পৰা নাই 1 বছৰৰ ভিতৰত যি সকলে ভিজিআৰ খাস মাটিত আছে আপোনালোকৰ নিজৰ মাটি নিজৰ নামত নামজাৰি কৰিব পাৰিব এই কথাখিনি আমি এটা সংকল্প হিসাবে লৈ কাম কৰিছো এই কাৰণে ইউপিপিএলে বৈষম্যতি 1.0 বৈষম্যতি 2.0 দুইটা মিলি আমি 3,23,000 পৰিয়ালৰ সমস্যা সমাধান কৰিছো তো এই কাৰণে আজি এই বড়োলেণ্ডটো সুন্দৰ বড়োলেণ্ড গঢ়াত আপোনালোকৰ দায়িত্ব আছে আমাৰ দায়িত্ব আছে 35 লাখ জনসাধাৰণ দায়িত্ব আছে 26টা জনগোষ্ঠীৰ দায়িত্ব আছে আমাৰ মাসকলে যেতিয়া উগ্ৰপন্থী সমস্যা হৈছিল আৰ্মি পুলিচ আহিছিলে আমাৰ মাসকল বাইদেউসকল বহুত কষ্ট পাইছিলে বজাৰত আহিব পৰা নাছিলে দোকানত আহিব পৰা নাছিলে হস্পিটালত আহিবলৈ ভয় কৰিছিলে আজি বড়োলেণ্ডত শান্তি ঘূৰি অহাৰ লগে লগে সবচে সুখী হৈছে আমাৰ মাসকল বাইদেউসকল মহিলাসকলে কাৰণ তেখেতসকলে ৰাতিপুৱাৰ পৰা গধূলি নিজৰ সন্তানক লৈ চিন্তা কৰে নিজৰ ঘৰৰ মানুহক লৈ চিন্তা কৰে ঘৰৰ মানুহে ৰাতিপুৱা ওলাই যায় কামত আকৌ ঘূৰি আহিবনে নাই নিজৰ ল'ৰা ছোৱালী স্কুল কলেজলৈ যায় আকৌ ঘূৰি আহিবনে নাই এই কথাবিলাক লৈ চিন্তা কৰে যেতিয়া ইয়াত স্থায়ী শান্তি আহি গ'ল যিমান সশস্ত্ৰ সংগ্ৰামী আজি মূল খুঁটিলৈ আহি গ'ল ইয়াৰ পিছত আজি সবে শান্তি পাইছে 2009 চনত আমি সংকল্প লৈছিলো
বড়োলেণ্ডটো অস্ত্ৰ আৰু হিংসা মুক্ত এটা সমাজ গঢ়িব লাগে। আজি বড়োলেণ্ড অস্ত্ৰ আৰু হিংসা মুক্ত এটা সমাজ পাবলৈ সক্ষম হৈছো। আৰু আজি আমাৰ মাজত আব্দুল কালাম জন্ম পাব। আজিৰ আমাৰ মাজৰ পৰা কোনোবা বৈজ্ঞানিক, কোনোবা ডক্টৰ, ইঞ্জিনিয়াৰ জন্ম পাব। আৰু ইয়াৰ কাৰণে সুপাৰ 50 আমি কৰি পেলাই প্ৰত্যেক বছৰে অসমীয়া, বড়ো, গোৰ্খা, ৰাজবংশী যিমান আছে প্ৰত্যেক জনগোষ্ঠীৰ পৰা আমি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক 50 জনক IAS, 50 জনক APS, 50 জনক আমি ডক্টৰ, ইঞ্জিনিয়াৰ কৰাৰ কাৰণে যোৱা 3টা বছৰত ফ্ৰী কোচিং দি অহা হৈছে। গতিকে আহি থকা সময় আপোনালোকৰ সময়, শিক্ষকৰ নিযুক্তি হৈ আছে। স্কুল প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে চৰকাৰৰ লগত সঘনে কথা পতা হৈছে। অক্টোবৰ মাহত সংবিধান সংশোধন কৰি স্কুল প্ৰভিন্সিয়েলাইজ কৰা কথা আছে। গতিকে যিমান ভেঞ্চাৰ স্কুল আছে এই ভেঞ্চাৰ স্কুলবিলাকক আমি অতি শীঘ্ৰে প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে অসম চৰকাৰৰ লগত আলোচনা বিলোচনা চলি আছে। আৰু মই বিশ্বাসত লৈছোঁ যে অক্টোবৰ মাহত যিমান ভেঞ্চাৰ স্কুল কলেজ আছে সেইখিনিয়ে প্ৰভিন্সিয়েলাইজ হ'বলৈ সুযোগ পাব। কাৰণ BTR ৰেকৰ্ডৰ 6.3 ক্লজত এইটো লিপিবদ্ধ আছে। তো গতিকে এই ৰাজনীতি কোনোবা এটা দলৰ কাৰণে নহয়, কোনোবা ব্যক্তিৰ কাৰণে নহয়। UPPLৰ ৰাজনীতি বড়োলেণ্ডৰ সবচে ডাঙৰ পৰিয়াল, 35 লাখ জনগণৰ এটা ডাঙৰ পৰিয়ালৰ কাৰণে ৰাজনীতি। এইটো হ'ল UPPL মডেলৰ ৰাজনীতি। এই মডেলৰ ৰাজনীতি কোনো ৰাষ্ট্ৰীয় দল, কোনো আঞ্চলিক দলৰ নিচিনা নহয়। এই মডেলৰ ৰাজনীতি অকল আৰু অকল বড়োলেণ্ডৰ 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে নিৰ্মাণ হোৱা, তৈয়াৰ হোৱা ৰাজনীতি, য'ত আপোনালোকৰ অধিকাৰ আছে। আপোনালোকৰ ইয়াতে চবৰে অধিকাৰ আছে। আপোনালোকক লৈয়ে এই ৰাজনীতি। আৰু UPPL চৰকাৰ আমি আগতো কৈছোঁ, এতিয়াও কম, এইটো কমন মেনৰ চৰকাৰ, সাধাৰণ মানুহৰ চৰকাৰ। ইয়াত সকলোৰে অধিকাৰ আছে। তো মই আপোনালোকক ধন্যবাদ জনালোঁ। दा सिबिनां रायजो राजा नोंथांमोन, दिनै जोंनि गेजेराव गोबां थासारि फैदों। मोनसेनि उनाव मोनसे थासारि। जों मालाबा सानो मोजां थासारि फैसिगोन आरो थासारिया गाज्रि जायो। थासारिया सिलाइ बारुद, आर्मी पुलिस गावनाय बेल' थासारि नङा। जोङो राजखान्थि भाबे जोङो गाबथानो हानाय, सामाजिक भाबे जोङो गावनो गसंनो हानाय, जोंनि राव थुनलाइ हारिमुखौ लानानै अराय सम गसंनो हानाय मोनसे थासारि जों दानानै लानो हानांगोन। बेखौनो मिजिंथिनानै 1987 मायथाइयाव सोमावसारजेनदोंमोन आरो बै समनिफ्राय दासिम 5,000निख्रुइ बांसिन सुबुङा जिउ गारनांबाय। बे 5,000निख्रुइ बांसिन सुबुङा जिउ गारनानै BSc, BTC आरो BTR मोनबाय। नाथाय दाबो माखासे सुथुरफ्रा बेखौ सेख'नानै लांनो नागिरो। जों मोननाय गोहोखौ, थै आरो जिउ होनानै मोननाय गोहोखौ मालाया सेख'नानै लानो नागिरो। राजखान्थिनि गोहोखौ दिन्थिनानै सोरबा सोरबा खैसारि खालामनानै जोंनि आगोमा बर' फिसाफोरनि बलिदानजों मोननाय बे BTRखौबो थेर बेथेर खालामनो नागिरो। नाथाय मानगोनां आइ आफा रायजो राजा नोंथांमोन, जों दिनै बेवहाय जाय जौसाङाव जिरायनानै दङ, जों साफ्रोमबो सोमावसारनाय आरो जांख्रिथायनिफ्राय फैनायसो। गोखा गोखै, मोजां गाज्रि थासारिखौ जों मोननाय, जोंनि खर' साजों जोंनि साखाथि फाखाथि सुथुरनि सिलाइ गुलि माखासे थासारिखौ मोनबोनाय जोङो गासैबो सुबुंफोर। दा नंखायनो दिनैनि समाव जोंखौ रावबो सिगिनो हाया, जोंखौ रावबो थगायनो हाया, जोंखौ रावबो नासयनो हाया। जेरैखि जाया, जायखि जाया थासारियावनो जुजिनानै जोंनि सेक्रिफाइसजों मोननाय बड'लेण्डखौ रैखाथि होनो थाखाय जों खामानि मावगोन। बिनि थाखाय जों जानजि खाफ्रादों। बेवहाय कुनु कम्प्रमाइज गैया। नोंथांमोना कम्प्रमाइज खालामगोन नामा रायजोफोर? सोरबा कम्प्रमाइज खालामगोन नामा? रावबो कम्प्रमाइज खालामा। दा बेवहाय गुबै बाथ्राया जाबाय जे जोङो जि गोहोखौ मोनदों बे गोहोखौ जोंनि आखायाव दोननो नागिरनांगोन। सोरबा साफा सानै मानसिया ओरै ओरै खोथा बुंनानै जोंनि मानसिखौ गामि गामि थांनानै थगायनो नागिरदों। जोंनि मानसिखौ गामि गामि थांना थगायनानै बेसेबां खस्थ' खालामनानै मोननाय बे जोंनि जि मोनसे फिथाइ, बर' हारिया गावखौ दानो थाखाय बेखौ दिनै थेर बेथेर खालामनो नागिरदों। दा नंखायनो राजखान्थिखौबो जोङो गोरलै लानो नाङा। जोंनि हारिनि गावस्रा गावस्रिखौ नोजोर होनानै सोरबाया सिरा सागुन बायदि साबनो नागिरदों। दा बेवहाय थांनाय समाव जेरै गोब्राब थासारियाव गसंथाबोदों, नैबे मोजां थासारियावबो गावनि आखायाव गावनि गोहोखौ दोननो थाखाय जों बयबो जानजि खाफ्रानांगोन। दा नंखायनो नैबे समाव सोलोंथाइया मोजां जाबाय,
रांखान्थिया लासै लासैनो मोजां जाबोदों जोंनि हारिमु मोसानाय मुसुरनाय गासैबो फारसेनिफ्राय मोजां जाबोदों जोङो दिनै सिनेमा हल लुनो हादों गोबां जोंनि मुंख्लंफोरनि जोंनि जोहोलावफोरनि मुङाव अडिटोरियाम लुनो हादों सुजित नार्जारिनि मुङाव जोङो दिनै जोंनि जे बिर सिलागांनि मुङाव जोङो माखासे हाबाफारि लानो हादों बे गासैबो जि दाफामफिननाय बे गासैबो जोंनि हारिखौ बुहुमाव गेरेमसा हारि एबा गेदेमा हारि महरै गायसननो थाखाय दा ओंखायनो नैबे समाव जोङो बयबो गसंथानांगोन जोंनि इयुनखौ नायनानै जोङो मोनसे गिदिर थांखि लानानैसो जांख्रिखांबोदोंमोन आरो बै समावनो बुंदोंमोन गावनि खाफालखौ गावनो दानांगोन गावनि खाफालखौ गावनो दानांगौब्ला गावनि राजखान्थि गोहोखौ गावनि आखायावनो लाखिनांगोन मानगोनां रायजो राजा नोंथांमोन दा ओंखायनो दिनै बागानपारा समस्तियाव 2020 मायथाइयाव जोंहा कातिराम बर' बिथाङा देरहादोंमोन दिनै जोंनि आखायावनो गोहोआ दङ 2020 आव राकेश ब्रह्म बिथाङा देरहादोंमोन 2020 आव कक्लाबारियाव आं देरहादोंमोन बिनि उनाव मन्टु बर' बिथाङा देरहादों आरो एबार दिहिरा समस्तियावबो जोंनि दानिनो एमएलए भुपेन बर' बिथाङा देरहानो थांगासिनो दङ दा ओंखायनो जोंनि रायजोफोरनि सायाव बांसिन बिबान थाबाय जे गोहोखौ जोंनि आखायावनो लाखिनो थाखाय जेरैखि जाया फैबाय थानाय बिसायख'थियाव जोङो बयबो खौसे जानानै ट्रेक्टरनि सावगारियाव भट होनानै जोंनि गोहोखौ जों गावनि आखायाव लाखिनायनि हाबाखौ मावनांगोन गोबाङानो थै होबाय जिउ होबाय अबथिरा जिउखौ बावलांबाय जों दायो थैबो होनो नाङा जिउबो होनो नाङा खालि गोसोखौसो थिग खालामनांगोन सोरबा जोंखौ बोखावला बोखावलि खालामनो नागिरगोन हारिनि बाथ्राखौ साननानै थांखांनाय समनि जारिमिनखौ गोसोखांनानै आरो इयुनाव गेरेमसा हारि एबा गेदेमा हारि दानायनि थांखिखौ नायहरनानै मोनसेल' लामायानो जाबाय राजखान्थि बे राजखान्थि गोहोआ गावनि आखायाव थायोबा स्कुल कलेज दालां जाम्फै जि मावनांगौ बेखौनो मावनानै लानो हागोन दा बिनिखायनो जोङो खौसेयै गसंथानांगोन जेबो गोनो गोथो जानो नाङा माहारि आफादफ्राबो दिनै खौसे जादों जों राजखान्थियाबो खौसे जानांगोन आरो राजखान्थियाव खौसे नांगौ होननानैनो दिनै बिपिएफ जों इउपिपिएल जों मोनसे समाव सावरायनायनि बाथ्रा फैदोंमोन जेब्ला हाग्रामा महिलारि बिथाङा सावरायाखिसै चन्दन ब्रह्म बिथां खाम्फा बरगयारि मोना दिनै हितेश बसुमतारी बिथांमोना खौसे जानांगौनि सार्थआवनो दिनै इउपिपिएल हान्जायाव हाबफैदों जों बिथांमोनखौ बरायदों दा इउपिपिएल हान्जाया जोबोद गिदिर मोनसे हान्जा जाबाय जायखौ दिनै राष्ट्रीय दलफोराबो लासै लासै गिनो हमबाय दा बियो जोंनि हारिनिनो सम्पद जोंनि हारिनिनो सम्पति आं दिनै बेवहाय आफादगिरि जादों गाबोन सोरबा गुबुना आफादगिरि जागोन नाथाय हारिनि राजखान्थिखौ गावनि आखायावनो दोननो थाखाय जों माखासे जिनिसखौ कमप्रमाइज खालामनांगोन सोरबा जोंनो फैसा जासिगोन सोरबा जोंनो थगायगोन सोरबा जोंनो जोंखोल माखोल सिमां दिन्थिनानै जोंखौ गावस्रा होनो नागिरगोन नाथाय मानगोनां रायजो राजा नोंथांमोन बे 2025 मायथाइनि बिटिसिनि जानो गोनां बाथि बिसायख'थियानो जोंनि इयुननि खाफालखौ थिग खालामगोन जे जों हारिया हारि हिसाबै थांनानै थानो हागोन ना हाया दा ओंखायनो जोंनि बिमा माहारिखौ फोथांनानै लाखिनायनि थाखाय जोंनि हा हुखौ रैखाथि होनो थाखाय जोंनि इयुनाव जोंनि हारिखौ जौगाहोनो थाखाय जों खौसे जानानै फिन खेबसेबाव नैबे 2025 मायथाइनि सेप्तेम्बर दाननि 22 अक्ट' जानो गोनां बिसायख'थियाव बयबो ट्रेक्टरनि सावगारियाव भट होनांगोन भट होगोन आरो रायजोफोर जिखिनि दङ आखाइ थिखांलाय जोंनिया बेसे मानसि दं नायहरनि आं बयबो भट होगोन द' ट्रेक्टरनि सावगारियाव भट हो ट्रेक्टरनि सावगारियाव भट हो ट्रेक्टरनि सावगारियाव भट हो ट्रेक्टৰৰ ছবিত ভোট দিয়ক ट्रेक्टৰৰ ছবিত ভোট দিয়ক আমাৰ ত্ৰিপুৰাৰ মন্ত্ৰী একেদিন মিটিং বিলাকত কৈ আছে যে নাঙলৰ জামানা আৰু নাই বুলি কেনে ট্ৰেক্টৰৰ জামানা এইটো এন্ড্ৰইড মোবাইলৰ কথা কৈছে ভাল ভাল কথা কৈছে আৰু আমিও ময়ো আগতে হাই স্কুলত পঢ়ি থাকোঁতে নাঙলি দি হাল মাৰিছিলোঁ আৰু তেতিয়া দেখো 1 বিঘা মাটি চাহ কৰিবলৈ 12টা বজালৈকে হাল মাৰিব লাগে এতিয়া ৰাতিপুৱাৰ পৰা ট্ৰেক্টৰেদি যদি 12টালৈকে হাল মাৰে কমসে কম 10 বিঘা মাটি চাহ কৰিব পৰা যায় গতিকে জামানিয়া বদলি গ'ল ঠিক আছে মছলপুৰ ঠিক আছে মছলপুৰ ঠিক আছে থ্যাংক ইউ সকলোলৈ ধন্যবাদ জনালো আৰু আশা ৰাখিলো 22 তাৰিখলৈকে যিমান বাঘ ভালুক কোনবা কোনবা আহি বান্দৰ নাচ দেখাই থাকিব কিন্তু সিধা কথা শান্তি লাগে হয়নে নাই সমন্বয় লাগে নিৰাপত্তা লাগে আজি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই
যিখিনি চৰকাৰী স্কিমত কৰিছে তেখেতে নিজেও বহুত দলং বনাই দিছে আগতে কোনোবা বনাইছিলে নেকি আগতে কোনোবা ৰাস্তা এনেকা বনাইছিলে নেকি কোটি কোটি টকাৰ আঁচনি মছলপুৰ বাগানপাৰা দিহিৰা কোকলাবাৰীত এইবাৰ এই 4 বছৰতে আহিছে গতিকে যিখিনি ৰাস্তা দলং বাকি আছে আৰু বেছি দিন নাই বহুত বেছি হলে 3 মাহ 3 বছৰ 3 বছৰৰ ভিতৰতে এই ৰাস্তা দলঙৰ কামবিলাক সম্পন্ন হ'ব বহুত বহুত ধন্যবাদ থ্যাংক ইউ